আঘোণৰ পথাৰত এহাল দম্পতীৰ কৃষি বিপ্লৱ। লখিমী ঘৰলৈ আদৰিবলৈ পথাৰত ব্যস্ত হৈ পৰিছে টিহুৰ এইহাল দম্পতী। আঘোণৰ এই সময়ছোৱা হৈছে সোণগুটি চপোৱাৰ সময়। সোণোৱালী পথাৰত প্ৰতিজন চহা কৃষকৰ মাজত দেখা গৈছে সীমাহীন ব্যস্ততা। ব্যতিক্ৰম নহয় নলবাৰীৰো প্ৰতিজন কৃষক। আঘোণৰ পথাৰত এতিয়া কাম আৰু কাম। নলবাৰী জিলাৰ টিহুৰ বালিগাঁৱৰ সাংবাদিক কুমুদ বৰ্মনৰ পত্নী মানসী দাসে দেখুৱাইছে কৃষিকৰ্মৰ এক সুন্দৰ নিদৰ্শন। শাওনৰ পথাৰত কঠীয়া সিঁচাৰে পৰা আঘোণৰ পথাৰত সোণগুটি চপোৱালৈ এককভাৱে ব্যস্ত হৈ পৰিছে এইহাল দম্পতী। লখিমপুৰৰ লামুগাঁৱৰ পৰা টিহুৰ সাংবাদিক কুমুদ বৰ্মনৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা মানসীয়ে ঘৰতেই এনেই বহি নাথাকি নিজৰ মাটিডৰাত কৃষি কাৰ্যত ব্যস্ত হৈ পৰিছিল। এতিয়া আঘোণৰ পথাৰত মহিলাগৰাকীয়ে নিজেই দাইছে ধান। এই কাৰ্যত সহায় আগবঢ়াইছে স্বামী কুমুদ বৰ্মনেও। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। ধান পথাৰত ধান কাটিবলৈ আহি ভাল লাগে আৰু ৰোৱা পাছত আমি ভাবি থাকোঁ যে কেতিয়া ধান দাব হ'ব। খোৱা সময়খিনিৰ কাৰণে বহুতো ভাল। এতিয়া ঘৰৰ কাম বন আৰু কৰি সোনকালে আমি পথাৰত কেনেকৈ ওলাই আহিব পাৰোঁ, সেইটোৱে মই বেছিকৈ চিন্তা কৰোঁ। সৰুৰ পৰা ধানৰ মাজত ডাঙৰ হৈছে, এনেকুৱা ধৰণৰ পৰিৱেশ এটা। সৰুৰ পৰা ধানৰ মাজত ডাঙৰ হৈছোঁ, কিন্তু তেনেকৈ আমি খেতিত ঘৰত যোৱা নাছিলোঁ। মাহঁত গৈছিলে, কিন্তু ইয়াত আহি পিনি খেতি কৰা হৈছোঁ আৰু এতিয়া আহি ভাল লাগে। আৰু খেতি নকৰিলে থাকিব নোৱাৰোঁ। কৰোঁ খেতিখিনি। কেৱল ধানেই কৰেনে? ধানৰ খেতি আছে, আলু, শাক পাচলি আছে। কেনেকুৱা লাগে? ভাল লাগে অনুভৱ, মানে বুজাব নোৱাৰি অনুভৱ আৰু ভাল লাগে খেতিখিনি কৰি। যথেষ্ট ব্যস্ততা। আঘোণৰ মাহত আমি যি খেতি কৰোঁ, সেই আঘোণৰ মাহত আমি ধান চপাব লাগে। ধান চপোৱাৰ কাৰণে আমি ধান এতিয়া দাৱত কটাত আমি লাগিছোঁ। আমি কিমান বিঘা মাটিত খেতি কৰিছে? 12-14 বিঘা মাটিত আমি খেতি কৰোঁ। আচ্ছা, কেনেকুৱা লাগে যেতিয়া আগৰ দেখিবলৈ পায়? কেনেকুৱা লাগে? নাই, এইটোতো ইমান যে ভাল লাগে সেইটো আমি ক'ব নোৱাৰোঁ। বহুত ভাল লাগে যেতিয়া আমি পথাৰত ধান কাটিম, বহুত ভাল লাগে। আচ্ছা, পৰিয়াল সহযোগ মানে মোৰ মানে এও যথেষ্ট মোক সহায় কৰে মানে খেতি কৰাত। আচ্ছা, আমি দুয়ো একেলগে খেতি কৰোঁ। মোতকৈ তেওঁ অলপ বেছি সময় দিয়ে খেতিত। এনেকৈ আমি খেতিটো কৰোঁ আৰু। কি কি ধানৰ খেতি কৰিছে এইবাৰ? আমিতো কেইবাবিধ ধৰণৰ মানে খেতি কৰোঁ। যেনে আমি ৰঞ্জিত কৰোঁ, তাৰপিছত জহা কৰোঁ, বড়ো ধানৰ খেতি কৰোঁ, তাৰপিছত এনেকৈ মোটামুটি 4-5 বিধ ধানৰ খেতি কৰা হয়। যিহেতু ৰাইজৰ মাজত থকা হয়, সাংবাদিকৰ দৰে এটা বৃত্তিত আপুনি জড়িত হৈ আছে, তাৰ পাছতো এই যে কৃষি কাৰ্য কেনেকৈ মেইনটেইন কৰি আছে? আপোনাৰ শ্ৰীমতীৰ কাৰণে সম্ভৱ হৈছে এয়া? মই এই ক্ষেত্ৰত মোৰ শ্ৰীমতীক মানে এইটো ক'ব লাগিব, কাৰণ তেওঁৰ কাৰণে মানে খেতিত নামি পৰিছোঁ আমি। তেওঁৰ খেতিত খুবেই ৰাপ আছে। তেওঁ ভাল পায়, বহুত ভাল পায় কাম কৰি।